সন্মানীয় শিক্ষাগুৰুসকল, আপোনালোকে নিশ্চয় জানে যে 2024-25 কাৰণে যিটো একাডেমিক কেলেণ্ডাৰ সেইটো প্ৰকাশ পাইছে ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে। তো তাতে বিদ্যালয়ত থকাৰ যিটো সময়সূচী সেইটো দিয়া আছে আৰু বিদ্যালয়ত গৈয়ে যিহেতু শিক্ষা সেতুত এটেণ্ডেঞ্চ দিয়াটো বাধ্যতামূলক, এপ্ৰিলৰ 1 তাৰিখৰ পৰা গৈয়ে এটেণ্ডেঞ্চ দিবই লাগিব। তো আহোঁতেও অৰ্থাৎ স্কুল এৰি আহোঁতে গুচি আহোঁতে আউট টাইমটো দিব লাগিব নেকি, সেইটো কম্পালচৰি নেকি, আৰু বিদ্যালয়ত কিমান সময় আপুনি পাঠদান কৰিব লাগিব বা কিমান সময় থাকিব লাগিব, এই গোটেই বিষয় সম্পৰ্কে ইয়াত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। আপোনালোকে চাব পাৰিছে স্ক্ৰীনত, এইটো মই একাডেমিক কেলেণ্ডাৰৰ পৰা লৈছোঁ যে বিদ্যালয়ৰ সময়সূচী প্ৰাক প্ৰাথমিক শ্ৰেণীৰ শিশুৰ বাবে নিৰ্ধাৰিত 4 ঘণ্টা সময় তলত দিয়া ধৰণে ভাগ কৰি ল'ব। যে প্ৰাক প্ৰাথমিক অৰ্থাৎ ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে তাতে মানে পাঠদানৰ সময়বিলাক এনেকুৱা হ'ব। প্ৰাতঃ বা প্ৰয়োজন অনুসৰি এই সময় বৃদ্ধি কৰিব পাৰে, মিনিমাম 15 মিনিট হ'ব লাগিব। আৰু শৈক্ষিক বিষয়ৰ আদান প্ৰদান মানে পাঠদান কৰিব লাগিব 3 ঘণ্টা 15 মিনিট আৰু বিৰতি থাকিব 30 মিনিট। তো এইটো আছিলে প্ৰাক প্ৰাথমিক শ্ৰেণী অৰ্থাৎ ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে। এতিয়া অন্য শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে অৰ্থাৎ ক্লাছ 7ৰ পৰা আচলতে ক্লাছ 10লৈকে একেই থাকে, 6 ঘণ্টা 25 মিনিট 9 বজাৰ পৰা 3:25 মিনিটলৈ বিদ্যালয়ত থাকিব লাগিব। এই সময়খিনি তলত দিয়া ধৰণে বিতৰণ কৰি ল'ব আৰু তাৰ সময়খিনি এনেধৰণে ভাগ কৰিব লাগিব। প্ৰাতঃ সভা হ'ব লাগিব মিনিমাম 15 মিনিট। শৈক্ষিক আদান প্ৰদান মনত ৰাখিব, ক্লাছ 7ৰ পৰা 10লৈকে শৈক্ষিক আদান প্ৰদান 5 ঘণ্টা 25 মিনিট আৰু প্ৰথম বিৰতি এটা 10 মিনিট। দুটা পিৰিয়ড পিছতে এটা বিৰতি দিব লাগে, সেইটো 10 মিনিট আৰু পিছত মধ্যাহ্ন ভোজনৰ বিৰতি 35 মিনিটকৈ দিব লাগিব। তো এইখিনি আছিলে সময়সূচী, মনত ৰাখিব। তো তাতে যিটো ৰুটিন দিয়া আছে সেইমতেও কিমান টাইম হয় আপোনালোকক দেখুৱাই দিছোঁ, আৰু কৰ্মদিন 281 দিন, মনত ৰাখিব। তো এইটো চাওক ৰুটিন। মই যদি ইয়াত সোমবাৰটো লওঁ তো প্ৰথম শ্ৰেণী প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈকে চাব পাৰে। মানে পিৰিয়ডবিলাক ভাষা, গণিত, ইংৰাজী প্ৰথম শ্ৰেণী, ভাষা 1 এনেকৈ গৈ ষষ্ঠ পিৰিয়ড যিটো কলা শিক্ষা এইটো 2:05 শেষ হ'ব। তাৰ পিছত সপ্তম আৰু অষ্টম পিৰিয়ডত কি লিখা আছে যে এই সময়ছোৱাত প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে সহবিদ্যায়তনিক বিষয়সমূহৰ অভ্যাসনৰ বাবে বিদ্যালয়ত থাকিব পাৰিব আৰু বাকী ছাত্ৰ ছাত্ৰীসকলে 2:05 মিনিটত বিদ্যালয় এৰিব। শিক্ষকে ছাত্ৰ ছাত্ৰীৰ অভ্যাসন পৰ্যবেক্ষণ কৰাৰ লগতে মূল্যায়নো কৰিব, লগতে ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বিকাশ সম্পৰ্কে তেওঁলোকৰ পিতৃ মাতৃ অভিভাৱকৰ লগত আলোচনা কৰিব। তো যদি শিক্ষকসকলে ইচ্ছা কৰে অৰ্থাৎ ছাত্ৰ ছাত্ৰী 2:05 মিনিটৰ পিছত নাথাকে, তেতিয়া 2:05 মিনিটতে বিদ্যালয় এৰিব পাৰিব, বা পিছত যদি কোনো নিৰ্দেশনা আহে তেতিয়া হয়তো 3:25 মিনিটলৈ থাকিব লগা হ'ব পাৰে। কিন্তু সদ্যহতে ইয়াত যিহেতু দিয়া আছে তো 2:05লৈকে LP স্কুলত ক্লাছ কৰাব লাগিব। পিছৰ বাৰবিলাকতো যদি চাই এনেকুৱাই লিখা আছে 2:05লৈকে ক্লাছ আছে। কিন্তু ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈকে চাব, বাকী ক্লাছবিলাকতো আছে, বিজ্ঞান, ইংৰাজী, ভাষা, গণিত, ICT, হিন্দী। তো সপ্তম পিৰিয়ডত সমাজ বিজ্ঞান আছে আৰু অষ্টম পিৰিয়ডত গ্ৰন্থাগাৰ শ্ৰেণী বা ক্লাছ 7ৰ হিন্দী আছে। তাৰ মানে কি এই বাকী শ্ৰেণীবিলাকৰ কাৰণে একদম 2:25লৈকে ক্লাছটো দিয়া আছে। গতিকে তেওঁলোকে 3:25লৈকে ক্লাছবিলাক কৰাব লাগিব। অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ প্ৰত্যেক বাৰতে মানে সোমবাৰৰ পৰা ধৰক শুক্ৰবাৰলৈকে একদম 3:25লৈকে ক্লাছ দিয়া আছে। গতিকে তেওঁলোকক 3:25লৈকে থকাটো বাধ্যতামূলক হ'ব, অৰ্থাৎ এইখিনি সময় বিদ্যালয়ত থাকিব লাগিব। তো এইখিনিতে মই আৰু এটা কথা আপোনালোকক জনাই থওঁ যে শিক্ষা সেতুত যিটো গৈ এটেণ্ডেঞ্চ দিব লাগে সেইটো কম্পালচৰি, মেণ্ডেটৰী। কিন্তু বিদ্যালয় এৰি অহাৰ সময়ত অৰ্থাৎ আউট টাইম দিয়াৰ এতিয়ালৈকে কোনো ধৰণৰ অৰ্ডাৰ দিয়া নাই। যিটো অৰ্ডাৰ ওলাইছিলে সেইটো চাব সমগ্ৰ শিক্ষাৰ অধীনত মানে কৰ্মৰত কৰ্মচাৰীসকলৰ কথা কৈছে, শিক্ষকসকলৰ কথা।
তো এইটো এটা ভাল খবৰ যে আপোনালোকে যিখিনি টাইম আছে সেইখিনি সময় পাঠদান কৰি ঘৰত যাব পাৰিব, কিন্তু আউট টাইম দিয়াৰ নিৰ্দেশ আহিলে আউট টাইম দিব লাগিব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।